আমি এশৰণ ধৰ্মৰ মানুহখিনি দেৱ দেৱীৰ মন্দিৰত দান বৰঙণি দিব পাৰি নেকি? নাই নে নোৱাৰি? যদি পাৰি তাৰ ফলটো কি হ'ব? এইখিনি প্ৰশ্ন। আৰু 2 নম্বৰটো হ'ল যে আমি এশৰণ ধৰ্মৰ মানুহৰ বিবাহত নিশা হ'লে আমিষ আহাৰ আৰু ৰাতি হ'লে না ফিৰা দিনা হ'লে আমিষ আহাৰ চলে। এইটো পাৰি নে নোৱাৰি? কৃষ্ণ এইখিনি। কৃষ্ণ। আৰু এটা প্ৰশ্ন, এইটো প্ৰশ্ন বুলিয়ে ধৰিম আমি। আমাৰ ধৰক পিতামহসকল যিসকল বৈকুণ্ঠগামী হয়, তেখেতসকলৰ আমি শংকৰ সংঘ বা আমি শৰণীয়ভাৱে আমি দ্বাদশ দিনাই ভকত বান্ধৱ আমন্ত্ৰণ কৰি আনি নাম কীৰ্তন আদি কৰি মিতা কাৰ্য সমাপন কৰোঁ। ইয়াৰ পিছত ছমাহ বা বছৰিকীয়া অনুষ্ঠান ভাগি বা এনেকৈ তিথিবিলাক আমি পালন কৰি থাকিব লাগিব নে নেলাগে, এইখিনি জানাৰ কাৰণে আমি সুধিছোঁ। কৃষ্ণ। কৃষ্ণ। আমাৰ সন্মুখতে বহি আছে আইগৰাকীয়ে কৈছে পোনপটীয়াকৈ নালাগে বুলি কৈছে, আৰু আমাৰো উত্তৰ একেটাই, শাস্ত্ৰই কৈছে নালাগে। কিয় নালাগে, কেলৈ নালাগে, তাৰ উত্তৰখিনি প্ৰায় জ্যোতিৰ্ময় নামৰ চেনেলটোত আপোনাৰভাৱে শ্ৰৱণ কৰিছে যে 240 ঘণ্টালৈকে এই সংসাৰৰ পৰা এৰি যোৱা আত্মা তত্ত্বৰ লগত এই সংসাৰত থকা শৰীৰধাৰী আত্মা তত্ত্বৰ সম্পৰ্ক থাকে 240 ঘণ্টা, অৰ্থাৎ 10 দিন। তাৰ পাছত 11 নম্বৰ দিনটোত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম ভকতে আশ্ৰয় কৰি সেই জীৱ আত্মাক ভগৱন্তত বিলীন হ'বৰ বাবে ভগৱন্তক সেৱা প্ৰাৰ্থনা জনাই সেইটো অৰ্পণ কৰি দিয়ে। প্ৰভু তোমাৰ বস্তু তুমি লৈ গ'লা, তোমাৰ কাষলৈ তুমি গ্ৰহণ কৰা। তেওঁক যেন আমাৰ লগত থাকোঁতে যি সম্পৰ্ক আছিল এই সম্পৰ্কবিলাক এৰি তেওঁ যেন কুশলে থাকে তোমাৰ কাষত। তাতে শেষ আৰু। তাৰপাছত আকৌ ছমাহত ছমহীয়া, বছৰেকত বছৰিকীয়া এনেকুৱা কিবা এটা নিয়মৰ কথা শাস্ত্ৰই আমাক উল্লেখ নাই কৰা। আৰু বাপে সুধিছে যে শৰণীয়া ভকতে বিভিন্ন মঠ মন্দিৰ আদিবিলাকত বা অন্য দেৱতাৰ মন্দিৰলৈ দান দিব পাৰিবনে নোৱাৰে? সেইটো কথা আচলতে এনেকুৱা যে দান শব্দটোৰ অৰ্থটো আপুনি মই ভাবি থকাৰ নিচিনা নহয়। শাস্ত্ৰত কৈছে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। কাল মানে সময়, সময়ে জীৱক কি কৰ্ম কৰিলে জীৱই সুখ পাব, কি কৰ্ম কৰিলে জীৱই দুখ পাব, এইটো সময়ে নিজে নিজে শিকাই দিব জীৱক। অৰ্থাৎ তাৰ উত্তৰটো আমি এনেকৈও ভাবিব পাৰোঁ, কোনো পিতৃয়ে মাতৃয়ে যৌৱনপ্ৰাপ্ত সন্তানটোক বিয়া পাতিবলৈ কেতিয়াও কৈ থাকিব নালাগে। পিতৃ মাতৃয়ে নজনাকেই কন্যাজনী কোনোবা এদিনা ঘপককৈ সোমোৱাই দিয়েহি। এতিয়া সেইবিলাক মানে যৌৱনত ভৰি দিয়াৰ লগে লগে শৰীৰধাৰী মনুষ্যই কি কৰিব লাগে, ল'ৰা ছোৱালীক সন্তান কেনেকৈ জন্ম দিব লাগে, এইটো সময় নিজে নিজে শিকাই যাব। এনেকুৱা বৈষয়িক বিষয়বিলাকৰ প্ৰতি আকৃষ্ট নহৈ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ, তুমি এনে উপদেশ দিয়া যাতে কৃষ্ণ সন্মুখ হয়। কোনোবাই আপোনাৰ মোৰ ওচৰত 1 লাখ টকা দৰমহা পোৱাৰ বাবে ধন বিচাৰি আহে, দান বিচাৰি আহে, যেনেকৈ শনি মন্দিৰ এভাগ, দুৰ্গা মণ্ডপ এভাগ নিৰ্মাণ কৰিবলৈ লৈছোঁ, দুৰ্গা পূজা এভাগ পাতিবলৈ লৈছোঁ, আপুনি আৰু দৰমহাও পায় যথেষ্ট, গাঁওখনৰ ভিতৰত আপুনিয়ে ধনী, গতিকে আপুনি কিবা এটা দিয়ক। শাস্ত্ৰই কৈছে উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। তেতিয়া সেইকেইজনক শাস্ত্ৰৰ নীতিকেইটা বুজাই দিব লাগে, সেইটোহে দান বুলি কোৱা হৈছে। যদি দানটো তেনেধৰণে নিদি বোলে হয় নেকি, তেতিয়াহ'লে গেটখন মই দিছোঁ, তুমি আৰু তোমালোকে আৰু মোৰ নামতে লিখি দিবা, এই বুলি যদি 50,000 মান দি পঠিয়াই দিওঁ, তেতিয়াহ'লে সেইখিনিও বিফল, তোমাৰ শৰণীয়া নিয়মটো বিফল হৈ যায়। উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। দান হ'ল সেইটো কৃষ্ণৰ অৰ্থে কৰ্ম কৰা বুলি কৈছে। সৎ পথেৰে উপাৰ্জন কৰি সৎ পাত্ৰত অৰ্পণ কৰা,
সৎ পথেৰে আনি অসৎ পাত্ৰত নিদিবা, তাৰ মূল্য নাই। অসৎ পথেৰে আনি সৎ পথত নিদিবা, তাৰো মূল্য নাই। সৎ পথেৰে আনিবা, সৎ পাত্ৰত অৰ্পণ কৰিবা। এইটোহে আমাক শাস্ত্ৰই বাৰে বাৰে সিদ্ধান্ত দিছে। সেইকাৰণে বিদ্যালয়লৈ গৈছিলোঁ জ্ঞান অৰ্জন কৰিবলৈ, ঘূৰি আহিছিলোঁ সৎ কৰ্ম কৰিম বুলি। তুমি কৰ্ম কি কৰিলা? ঠিকাদাৰ হ'লা। তুমি কৰ্ম কি কৰিলা? শিক্ষক হ'লা। তুমি কৰ্ম কি কৰিলা? IAS বিষয়া হ'লা। তুমি কৰ্ম কি কৰিলা? ডাক্তৰ হ'লা। তোমাৰ কৰ্ম কি? ইঞ্জিনিয়াৰ হ'লা। তোমাৰ কৰ্মটো কি ডাঙৰ কথা নহয়, কৰ্মটোত তোমাৰ সততাটো আছে নে নাই, সেইটোহে শাস্ত্ৰই কৈছে। কাৰণ বিদ্যালয়ৰ পৰা ওলাই আহোঁতে সেইটো লক্ষ্য বান্ধি আহিছিলোঁ। 1 লাখ টকা দৰমহা পালোঁ চৰকাৰী মেডিকেল এখনত, হস্পিটেল এখনত আমি ডাক্তৰ হিচাপে চাকৰিটো পালোঁ। তাৰ পাছত চাকৰি অৱসৰ হোৱাৰ পাছত কি কৰিম? কোনোবা এখন ফাৰ্মাচীত গৈ বহি 500মান টকা লৈ টিকেট এটাত, তাৰপাছত বেমাৰীসকলক আপুনি মই চাবলৈ লাগি গ'ল। কেলৈ? 1 লাখ টকাকৈ চৰকাৰে দিওঁতে যোৰা নমৰিলেগৈ নেকি? সেইটো সততাৰ উদাহৰণটো। তাত সততা আছেনে নাই? এতিয়া তেওঁৰ ভাৱনাটো হ'ব লাগিছিলে চৰকাৰে যিমান দিলে মোৰ হৈ গ'ল, ইয়াৰ পাছত মই যিমান কৰিম অৱসৰৰ পাছত এটকাও নোলোৱাকৈ বিনামূলীয়াকৈ মোৰ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিক মই সেৱা আগবঢ়াম। এজন শিক্ষকে 80,000 90,000 দৰমহা পায়। গাঁৱৰ দাঁতি কাষৰীয়া তেওঁৰ সমাজৰ ল'ৰাকেইটাক বিনামূলীয়াকৈ টিউচন কৰি দিব নোৱাৰে নেকি? তাতো যে পইচাটো লাগে। কিয়? চৰকাৰে দিয়া পইচাটোৱে যোৰা নমৰে নেকি? এখন গৃহস্থী 5জনীয়া পৰিয়াল চলিবলৈ খুব বেছি 15,000 পৰা 20,000 লাগে, তাতোতকৈ নালাগে। পাছৰখিনি কি কৰিলোঁ? গোটাই গোটাই গাড়ী এখন ল'লোঁ। কিন্তু গাড়ীখন লওঁতেও সেই গাড়ীখনত আমি বেমাৰী এজন নিবলৈ বিনামূলীয়াকৈ দিব নোৱাৰোঁ, ঘৰৰ কাষৰ ঘৰ, তাতো আমাক পইচা লাগে। কিন্তু সিমানখিনি দৰমহাৰে নহয়, আৰু সেইজনেই কিন্তু গাঁওখনত শিক্ষিত ব্যক্তিজন। গতিকে শাস্ত্ৰৰ নিয়ম আৰু আমাৰ পাৰ্থিৱ জগতৰ জ্ঞানৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আমি চিন্তা কৰিব লাগিব। এইখিনিতে আমাৰো এটা কথা আছে। আমাকো এইখিনি কথা ভিডিঅ'ত শুনাৰ লগে লগে আমাকো সোধে, বোলে তই বুলিও কয়, মেছেজত লিখি দিয়ে, কমেণ্ট দিয়ে, তই পইচা লওঁ নে নলওঁ অনুষ্ঠান কৰিবলৈ গ'লে? এনেধৰণে আমাকো কমেণ্ট কৰে ভিডিঅ'বিলাকৰ তলত। আৰু আপোনাৰভাৱে জানে আমি পইচা লওঁ নে নলওঁ। আজিলৈকে কোনো উদ্যোক্তা মণ্ডলীয়ে আমাক ক'ব নোৱাৰে যে প্ৰাণজিৎ গগৈয়ে 20,000 30,000 ডিমাণ্ড কৰিছে বুলি। আমি অনুষ্ঠান কৰিবলৈ আহিছোঁ আপোনালোকে মতাৰ কাৰণে। যিকেইজনা উদ্যোক্তা মণ্ডলীয়ে আমাক যোগাযোগ কৰিছিল তাৰ ভিতৰত এজন হ'ল ফটিক বাপজনা, নহয়নে? ফটিক বাপজনাই যোগাযোগ কৰিছিল, তেওঁ আছে ইয়াত। তেওঁ সোধক আপোনালোকে, আমাৰ লগত যোগাযোগ কৰোঁতে আমাক পইচাৰ কথা সোধোতে আমি কি বুলি কোৱা হৈছিল। গতিকে আমাৰ চিন্তা কৃষ্ণ নাম ভকতৰ সেৱা। গতিকে কৃষ্ণ নাম ভকতৰ সেৱা কৰোঁতে আপোনালোকে মৰম চেনেহত আমাক দিব নিদিব সেইটো সিদ্ধান্ত আপোনালোকৰ, সেইটো সিদ্ধান্ত আমাৰ নহয়। আপোনালোকে 10 টকা দিলেও আমি তাতেই সন্তুষ্ট হৈ ঘূৰি যাম, 10,000 দিলেও আমি তাতেই সন্তুষ্ট হৈ ঘূৰি যাম, কেৱল ঠাণ্ডা পানী এগিলাচ খুৱাই আমাক পঠিয়াই দিলেও আমি তাতেই সন্তুষ্ট হৈ গুচি যাওঁ। সেয়া ঈশ্বৰৰ কৃপা। আজিৰ দিনটোৰ কাৰণে ঈশ্বৰে আমাক তেনেকৈ কৃপা কৰিছে, আৰু সেয়াই হ'ল ঈশ্বৰৰ পৰীক্ষা। গতিকে এইবিলাক পাৰ্থিৱ জগতত থাকিবই। সুখ বিচাৰোঁতে দুখ পাব, দুখ বিচাৰোঁতে সুখ পাব, এইবিলাক সংসাৰৰ একো নিয়ম। আমাৰ এটি বাপজনাৰ প্ৰথমতে প্ৰকাশ কৰা ঈশ্বৰ বস্তু এটা বাপজনাৰ পদহতে বাক্যত প্ৰকাশ হৈছে ঈশ্বৰ বস্তু। সেইখিনি অকণমান আমাৰ ঈশ্বৰ বস্তু এই বিষয়ে অলপমান যদি আমাক জনাই দিয়ে আমি কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। কৃষ্ণ। বৈষ্ণৱজনাৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। মই এটা কথা সুধিব বিচাৰিছোঁ, শৰণ আৰু শৰণৰ সংস্কাৰ, যদি শৰণ হয়ে নিশ্চয় কোনো গুৰুৰ কাষ চাপিবলগীয়া হৈছে, আৰু সেইজনা গুৰুৱে শৰণ দিয়াৰ পাছত শৰণ যদি সংস্কাৰে হ'বলগীয়া হয় তেতিয়াহ'লে সেই শৰণ কেনে শৰণ হ'ব? আৰু ঠাই শব্দভাষ গোটেইখিনি মই বাপজনাৰ ওচৰত জানিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। কৃষ্ণ।
প্ৰশ্নকৰ্তা কেউজনা পৰম বৈষ্ণৱৰ চৰণত সেৱা নিবেদন কৰা হৈছে। আচলতে বহুকেইভাগী প্ৰশ্ন একেলগে কৰি দিলে প্ৰশ্ন উত্তৰ দিবলৈ যাওঁতে অকণমান প্ৰশ্নভাগী পাহৰিও থকাগৈ হয় কৃষ্ণ। তথাপিতো মনত পেলাই পেলাই দিব লগা হৈছে। থাকি যোৱাখিনি আপোনাৰ হবে কৃপা কৰিব, অপৰাধ মাৰ্জনা কৰিব। এতিয়া কথা হ'ল, বাপে সুধিছে শৰণ। আমি শৰণৰ কথা ইতিমধ্যে কৈ থকা হৈছে। তে নেখাওঁ ভাত খোৱালি, নিগিলো ভাত কি কৰ কৰ, তেনেকুৱা নিচিনাও কথা এটা আছে। শৰণ আমি যিসকলে আশ্ৰয় কৰিলোঁ, মানে গ্ৰহণ কৰিলোঁ, ক'ত গ্ৰহণ কৰিলোঁ? উত্তৰ হ'ল এক ঈশ্বৰৰ চৰণত। এক ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰাৰ পাছত যদি আমি সেই নিয়মটো পালন কৰোঁতে খেলি মেলি হৈছে, তেতিয়াহ'লে সেইটো সংস্কাৰ হ'ব। তাৰমানে সংস্কাৰ মানে তেওঁক পুনৰ মনত পেলাই দিয়া, এই কথাটোহে কোৱা হৈছে। আৰু সেই খেলি মেলি হোৱাটো তেওঁ যদি নিজে উপলব্ধি কৰে যে মোক শৰণ দিওঁতে এইকেইটা কথা শিকাই দিছিল, এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টান কাম, কৃষ্ণৰ স্থানক যত্নে চলিও ক সাঞ্চিও পুণ্যৰ দাম। এনেধৰণে আমাক যিখিনি এক ঈশ্বৰৰ কথা গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে, সেই নিয়মটোৰ পৰা যদি আমি কেনেবাকৈ ফালৰি কাটিছোঁ বুলি নিজে বুজি পাইছোঁ, তেতিয়াহ'লে শৰণৰ সংস্কাৰটো প্ৰয়োজন, সেইটো শুদ্ধ। এতিয়া এইখিনিতে আমি ভাৱনাটো এনেকৈ কৰিব লাগিব। ধূপ এপেকেট, মাটিৰ চাকি এগছ, মিঠাতেলৰ পেকেট এটা, জুইশলা কাঠিটো মাৰি শলিতাডাল জ্বলাই প্ৰাৰ্থনা ভাগ গালোঁ মই দুৰাচাৰ কেৱলে তোমাৰ। আপোনাৰ মোৰ বিশ্বাসটো আছে নাই ভগৱন্তই দেখি আছে বুলি? আছেনে বাৰু? সকলোৱে আছেনে ভগৱন্তই কৃপা কৰিব? বিশ্বাসটো আছে? তেতিয়াহ'লে নকৰিব লগা কাম এটা কৰোঁতে ভগৱন্তই নেদেখে বুলি কেলে ভাবোঁ? যদি পুত্ৰৰ মংগল বিচাৰি চাকি এগছ নামঘৰত দিলে ভগৱন্তই দেখি আছে বুলি বিশ্বাস আছে, নকৰিব লগা কৰ্মটো মনে মনে কৰোঁতে তেতিয়া বিশ্বাসটো ক'লৈ যায়? ভগৱন্তই দেখি আছে বুলি। তেতিয়া ভাবোঁ ভগৱন্তই নাই দেখা। এইটোৱে হ'ল শৰণৰ সংস্কাৰৰ ব্যৱস্থাটো। শৰণৰ সংস্কাৰটো সেইকাৰণে আমাৰ হয়। যেতিয়া আমি বুজি নাপালোঁ, তেতিয়া আমি দুই এটা বুজিলোঁ, 4টামান কথা কৈছিল ধৰি লওক, তাৰে 2টা বুজিলোঁ, বাকীকেইটা পাহৰিলোঁ। আকৌ যেতিয়া সুবিধাটো পালোঁ, সেই 2টা কথা আমি শিকিবলৈ সংস্কাৰ হোৱাটো একো ডাঙৰ কথা নহয়। শৰণ বাৰে বাৰে সংস্কাৰ হৈ থাকিব পাৰে। যিমানে আমি শিকি থাকিম, বুজি থাকিম, জ্ঞানৰ কেতিয়াও শেষ নাই। গতিকে শৰণ এবাৰ ল'লোঁ আৰু ল'ব নালাগে আৰু এনেকুৱা কথা নহয়। এবাৰ কিতাপখন পঢ়াৰ পাছত আকৌ নপঢ়োঁ এনেকুৱা কথা নাই। গতিকে আমি শৰণ অৰ্থাৎ এজন বাপে লগে লগে আৰু এটা প্ৰশ্ন কৰিছিলে যে ঈশ্বৰ বস্তু, ঈশ্বৰ বস্তুক জানিব পৰাটো ইমান সহজ নহয়। আমি সেইকাৰণে কথাকেইটা কৈ থকা হৈছে বাৰে বাৰে। আৰু বাপসকলেও বাৰে বাৰে একেটা প্ৰশ্নকে অকণমান ওলোটা উভতাকৈ কথাখিনি সুধি থকা যেন অনুমান হৈছে। কথাকেইটাৰ উত্তৰটো কিন্তু একেটাই। বাপে সুধিছে ঈশ্বৰক বস্তু বুলি কিয় কোৱা হয়? ঈশ্বৰক বস্তু বুলি কিয় কোৱা হয় সেইটো নজনাটোৱে হ'ল অশৰণীয়া। সেইটো জানিব যেতিয়া পৰা নাই, তেতিয়াহ'লে আকৌ সংস্কাৰ হোৱা। জানিবৰ ব্যৱস্থাটো হ'ল সেইখিনি। তাৰমানে ঈশ্বৰ হ'ল বস্তু, কাৰণ গুৰুজনাই, মাধৱ গুৰুজনাই নামঘোষাত কৈছে নহয়, বস্তু প্ৰকাশ, মানে বস্তুৰ লগত চিনাকি কৰি দিছে। কি বুলি চিনাকি কৰি দিলে? বস্তুকেইটাৰ চিনাকি দিলে নহয়। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেৰি। তাৰমানে হৰি নাম হ'ল বস্তু। শৰণ ভজন ভক্তি সদাচাৰ, জাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি আৰু সদাচাৰ এইকেইটা জানিব পাৰিলে তেওঁ অন্ত্যজু হ'লেও তৰি যাব পাৰিব। তেওঁ 10 মহলীয়া ঘৰত থাকিলেও তৰি যাব পাৰিব, একেবাৰে পানী পৰা ঘৰত থাকিলেও তেওঁ তৰি যাব পাৰিব। মাত্ৰ এই 4টা বস্তু হৃদয়ংগম কৰিবৰ বাবে গুৰুজনে আমাক ব্যৱস্থাটো দি দিছে।
এতিয়া নাম হ'ল বস্তু, তাৰ পাছত বস্তু বুলি আমাক চিনাকি কৰি দিলে গুৰু বস্তু, তাৰ পাছতে আমাক চিনাকি কৰি দিলে ভকত বস্তু। অৰ্থাৎ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাৰমানে গুৰু হ'ল বস্তু। ব্ৰহ্মাদেৱে ভগৱন্ত কৃষ্ণক বৈকুণ্ঠত সুধিছিল যে প্ৰভু তোমাৰ মায়াৰ বিষয়ে মোক অকণমান কওকচোন বহলভাৱে। তেতিয়া ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক কৈছে, অয় বস্তু ক দেখাৱয় বস্তু ক আৱৰি, এহিটো মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে কোনটো? যেতিয়া চোতালত বগা কাপোৰ এখন দি ঢাকি থৈ দিব তেতিয়া অবস্তু, তাৰমানে শৰীৰটো অবস্তু। বস্তু কোনটো? যিটোৱে কথা কৈ আছে সেইটো বস্তু। এই বস্তুটো দেখিছোঁ নাই আমি? আত্মা ওলাই গ'ল, কেনি ওলাই গ'ল কোনেও নেদেখিলোঁ। সেই আত্মাতত্ব পৰমাত্মাৰ ৰূপত ঈশ তত্ত্বৰ কথা কৈছে। সেই আত্মাতত্বক আমি দেখা নাপাওঁ, কেনি ওলাই গ'ল। কিন্তু সি থাকিলেহে শৰীৰটোক বস্তু বুলি কৈ আছে, কিন্তু সি ওলাই গ'লে বস্তুটো অবস্তু হৈ যায়। এই কথাটো কোৱা হৈছে, এইটো হ'ল ভগৱন্তৰ মায়া। অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিটো মোহৰ মায়া জানা নিষ্ট কৰি। সেইকাৰণে বস্তু এই ব্ৰহ্মাণ্ডত 4টাহে আছে। সেই বস্তু 4টা হ'ল গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু, ভকত বস্তু। এই 4টা কিয় বস্তু? ঈশ তত্ত্বই জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামলৈ আহে, নিৰ্দিষ্ট সময়ত তেওঁ অন্তৰ্ধান হৈ গুচি যায়। ঈশ তত্ত্ব ই হ'ল বস্তু, যাৰ দ্বাৰা চৰাচৰ ব্ৰহ্মাণ্ড সৃষ্টি হৈছে, পালন হৈ আছে, সংগাৰ হৈ আছে। তে ইয়াৰ বিষয়ে মাধৱ গুৰুজনে নামঘোষাত কৈছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকতপ কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ অব্যক্ত। ঈশ্বৰ কোনোবা আমি দেখিছোঁ নি? হিৰণ্যকশিপুৰে ঈশ্বৰ ক'ত আছে প্ৰহ্লাদক সুধিলে, প্ৰহ্লাদে ক'লে স্তম্ভতে আছে। হিৰণ্যকশিপুৰে মুষ্টিয়ে প্ৰহাৰ কৰি দিলে, স্তম্ভত ভগৱন্ত ওলাই গ'ল। শিলগোসানী থানত ভগৱানক দেখা পাম ব'লা। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামঘৰ ভাগতহে ভগৱানক দেখা পাবা, তাত নোপোৱা। দুইটা ফৈদে যেতিয়া কৈ থাকিব, কোনোবা এজনে গোটেই কপালখন গৈ নামঘৰৰ খুঁটা তাত খুন্দিয়াই থাকিবচোন, ভগৱান ওলাই আহে নে নাহে চাব। নাহে, কাৰণ কলিযুগ। ভগৱন্ত অব্যক্ত। ব্যাপকত কিবা বিসৰ্জন তেওঁক দেখা পাবলৈ মাহ প্ৰসাদ বুট কল কুঁহিয়া মিঠাতেল ঘিউ মাটি চাকি ধূপ দিলেহে ভগৱন্তক দেখা পাম নেকি? কোনো প্ৰয়োজন নাই। এটাৱন্ত অৰ্থাৎ এনেকুৱাই। কেনেকুৱা আছে বুলি কৈ আছে শিৱসাগৰৰ পৰা প্ৰাণজিতে আহি, দেখুৱাই দিলেহে আজি তোমাক অনুষ্ঠানৰ পৰা যাবলৈ দিম। কেনেকৈ দেখাম মই ভগৱানক? নোৱাৰোঁ নহয় দেখাব এজনেই ভগৱান চোৱা বুলি। মানে শংখ চক্ৰ গদা পদ্মৰ ৰূপত ভগৱন্ত প্ৰকাশমান নহয় কলিযুগ। নাই বুলি কোৱাসকলে অবিশ্বাস কৰিব নোৱাৰে ভগৱান নাই বুলি। আছে কিন্তু ভগৱান, তেওঁলোকেও সুদৃঢ় বিশ্বাসেৰে ক'ব নোৱাৰে নাই বুলি। মানে এটাৱন্ত ভগৱন্ত এনেকুৱাই, মূৰ্তিটো শূন্য। ভগৱন্ত মূৰ্তি শূন্য নাই, অৰ্থাৎ নিৰাকাৰ, পানীৰ নিচিনা ভগৱন্ত। পানী গিলাচত থ'লে গিলাচৰ আকাৰ লয়, বাতিত থ'লে বাতিৰ আকাৰ, জাৰত থ'লে জাৰৰ আকাৰ। যি পাত্ৰতে পানীক থয় ভগৱন্ত তাৰে আকাৰ লয়। গতিকে সেই আত্মাতত্ব মানুহৰ শৰীৰত আছে। ভগৱন্ত আকাৰটো কেনেকুৱা বোলে? 2খন হাত 2টা চকুৰ নিচিনা। ভগৱন্ত আকাৰ সেইটোৱে। এই নেদেখা কেইজনমান ল'ৰাক সোধা হ'ল হাতীটো কেনেকুৱা, হাতীটোৰ আকাৰটো কেনেকুৱা।
তাৰপিছত প্ৰত্যেকজনাকে হাতীটোৰ ওচৰলৈ নি প্ৰত্যেককে হাত দুখন লগাই লগাই হাতীটোক ধৰিবলৈ দিয়া হ'ল, এজনেও নেদেখে। আৰু প্ৰত্যেকজনকে তাৰপাছত সোধা হ'ল হাতীটো কেনেকুৱা। কোনোবা এজনে নেজডালত চুই চালে, চুই চোৱাৰ পাছত তেওঁ কৈছে হাতীটো দীঘলীয়া, ক্ষীণ দীঘলীয়া বুলি কৈছে। কোনোবা এজনক কাণখনত চুৱাই দিলে হাতীটো বহল চেপেটা বুলি কৈছে। এতিয়া আমাৰ দৃষ্টিও তেনেকুৱা। ভগৱান কেনেকুৱা? ভগৱান হ'ল নিৰাকাৰ পৰমাত্মা, যি পাত্ৰতে সোমাই ভগৱন্তক সেই পাত্ৰৰে আকাৰ লয়। এটা মূৰ্তি শূন্য, কেনেমতে চিন্তিবা। তেওঁ কেনেকৈ চিন্তা কৰিলে তেওঁ কৃপা লাভ কৰিম? ৰাম বুলি শুদ্ধ কৰা মন, মনটো ৰাম বুলি শুদ্ধ কৰি লোৱা, তেতিয়া ভগৱন্তক দেখা পাই যাবা। শাস্ত্ৰই কৈছে মূৰ্তি শূন্য ৰূপত ভগৱন্তক তুমি কিন্তু দেখা পাই যাবা। কেনেকৈ দেখা পাবা? ৰাম বুলি শুদ্ধ কৰা মন। হৃদয়খনত ভগৱন্ত আছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। সকলোৰে হৃদয়ত ভগৱন্ত পৰমাত্মা ৰূপত আছে। থকাৰ পাছতো আমি নেদেখোঁ কেলে? কাৰণ আমাৰ হৃদয়খনত কুৰ্চুত, কপট, দম্ভ, দেশ্য, মদ, মাচৰ্য, অসূয়া, অপ্ৰীতি, অন্যায়, এই চিন্তাবিলাক দুৰ্গন্ধযুক্ত গুণবিলাক আমাৰ হৃদয়খনৰ মাজত আছে। ভগৱন্ত ইয়াত থাকি ভাল পাব নাই? এতিয়া আমি লেতেৰা জেগাত থাকি বেয়া পাওঁ, এনেকুৱা লেতেৰা আৱেষ্টনী হৃদয়খনত ভগৱন্ত থাকি ভাল পাবনে? নাপায়। সেইকাৰণে আমি ভগৱন্তক দেখা নাই। ভগৱন্তক দেখা পাবলৈ প্ৰথম ৰাম বুলি তোমাৰ মনটো শুদ্ধ কৰি লোৱা। সেই মনটো শুদ্ধ কৰিব নোৱাৰাৰ কাৰণে আমি শৰণৰ সংস্কাৰটো বাৰে বাৰে কৰি আছোঁ। নোৱাৰাৰ কাৰণটো সেইটোৱে। আৰু বাপে সোধা গুৰু বস্তু সেয়াই। ভকত হ'ল গুৰু বস্তু, নাম হ'ল বস্তু, গুৰু বস্তু, দেৱ হ'ল বস্তু। দেৱতত্ত্ব যেতিয়া গুচি যায়, দেৱতত্ত্ব গুচি যোৱাৰ পাছত তেওঁ নাম তত্ত্বত আশ্ৰয় লয়, অৰ্থাৎ তেওঁ নিজৰ নামত থাকে। ভগৱন্তই কৈছে অৰ্জুনৰ আগত যে অৰ্জুন, মই ডাঙৰ নহয়, মোতকৈ ডাঙৰ হ'ল মোৰ নামটো। নাম আগে ভৈলা সখী, মই ভৈলো পাছে, সেহি সকল শাস্ত্ৰ নামে বান্ধাই আছে। এতিয়া ভাগৱত হ'ল বাংময় মূৰ্তি, মানে শব্দ ব্ৰহ্মৰ ৰূপত ভগৱন্ত আছে। এতিয়া ভগৱন্ত শব্দ ব্ৰহ্মৰ ৰূপত ভাগৱতত আছে। নিজ মুখে কৈ থৈ গৈছে, তিৰুধায়ম প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱত অৰ্ণৱম, মই নাম ৰূপত থাকিম। এতিয়া ভগৱন্ত দেৱতত্ত্ব ভাগি গৈ নাম তত্ত্বত সোমাল। এতিয়া এই নাম তত্ত্ব ক'ত থাকে? সকলোতে নাথাকে নহয়। য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী হবে কৰি ৰাখে মহা যত্ন। এতিয়া নাম তত্ত্ব সকলোৰে ওচৰত থাকে নি? নাথাকে। মহন্ত দোকানীৰ ওচৰত থাকে। মহন্ত দোকানী মানে গুৰু বস্তুৰ ওচৰত। সেইকাৰণে আমি নাম তত্ত্ব আশ্ৰয় কৰিবলৈ গুৰুৰ ওচৰলৈ যাওঁ, আৰু গুৰুৱে আমাক সেই নামত শৰণ দিয়ে। এই ব্যৱস্থা। তাৰ পাছত গুৰু বস্তু যেতিয়া ভাগি যায়, তেতিয়া ক'লৈ যায়গৈ? তিনিটা বস্তু। দেৱ তত্ত্ব নাম তত্ত্বত সোমাই, নাম তত্ত্ব আহি গুৰু তত্ত্বৰ ওচৰত শৰণ লয়, আৰু গুৰু তত্ত্ব যেতিয়া এই সংসাৰ এৰি গুচি যায়, তিনিওটা তত্ত্ব ক'লৈ যায়? এডোখৰ স্থানত একেলগে পায় তিনিওটা বস্তু। সেই জেগাডোখৰ হ'ল ভকত তত্ত্ব। সেইকাৰণে শাস্ত্ৰই দেৱটো তীৰ্থটো কৰি ভকতেহে বৰ বুলি কৈছে। তুমি দেৱক শৰণাপন্ন হৈ তীৰ্থত স্নান কৰিবলৈ গৈ যি পুণ্য পাম বুলি ভাবিছা, তুমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। তাৰমানে ভকতক সেৱা কৰা মানে তুমি সমস্ত পুণ্য ফল তুমি লাভ কৰিবা গৃহত থাকি। এইটোৱে হ'ল বস্তু তত্ত্বৰ ব্যৱস্থাটো। গুৰুজনে আমাক এনেধৰণে সিদ্ধান্ত দিছে শাস্ত্ৰসন্মতে। গতিকে বাপৰ চৰণতো আমি সভাগ এনেধৰণে নিবিচাৰোঁ। কৃষ্ণ। তো মোৰ মনত এটা কথাই প্ৰায় জুমুৰি দি থাকে, হয়তো বেছিভাগৰেও থাকে, আৰু ইয়াৰ সমিধানো আওপকীয়াকৈ কিবা কিবি আমি পাইছোঁ। তো মই ভাবিছোঁ, বা মোৰ প্ৰশ্নটো সুধিবলগীয়া কথাখিনি হ'ল এইটোৱে যে আমি সমাজপ্ৰিয় ব্যক্তি, আমি সকলোৱে সমাজত বসবাস কৰি থাকোঁ। আমাৰ ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ থাকে, আমি একেলগে থাকোঁ। বিভিন্ন ধৰ্মৰ মানুহ থাকে, আমি একেলগে থাকোঁ।
কিন্তু তাৰ মাজতো এটা কথাই দুখ, এটা কথাই আমাৰ মনত অশান্তি দিয়ে। এই অশান্তি ভাগ হ'ল, আমি যদি শাক্তপন্থীৰ কিবা কৰ্ম হয় তেতিয়াহ'লে আমি যাওঁ বা নাযাওঁ, গ'লেও তাৰ যি প্ৰসাদ বা অন্যান্য ভাগ গ্ৰহণ নকৰোঁ বুলি মনত দুখ শাক্তপন্থীখিনিৰে। আৰু আমাৰ তাত মাতিলেও কেতিয়াবা তেখেতসকলে মনতে ভাবে আমাৰ তাত যিহেতু নাখায়, নবহে, তেতিয়াহ'লে আমিও এওঁলোকৰ তাত যাম, নাখাওঁ। এনেকুৱা কিছুমান কথাই আমাৰ মনত ঝুমুৰি দি ধৰে। প্ৰকৃতাৰ্থত কোনটো শুদ্ধ কোনটো অশুদ্ধ, শাক্তপন্থীসকলে ভুল কৰি আহিছে নেকি, নে কৃষ্ণ আমাৰ এশৰণ মানুহখিনিয়ে নতুনকৈ কিবা ভুল কৰিলে নেকি, এই কথাবিলাকে আমাৰ মনত ঝুমুৰি দি ধৰে কেতিয়াবা। এইখিনি কথা মই বাপজনাক সেৱা ধৰিছোঁ, তেখেতে নিশ্চয় ক'ব, সদৌটোৱে ইয়াৰ বুজ ল'ব। কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। ব্যক্তিগত চিন্তা আৰু সমাজ ব্যৱস্থাৰ চিন্তা আমি আচলতে সোমাব বিচৰা নাছিলোঁ, কিয়নো ব্যক্তিগত চিন্তাৰ মাজলৈ সোমাই গ'লে যাৰ সপক্ষে কথাখিনি যায় তেওঁলোকে ভাল পায়, যাৰ বিপক্ষে কথাখিনি যায় তেওঁলোকে স্বাভাৱিকতে বেয়া পায়। তথাপিতো এটা চূড়ান্ত সিদ্ধান্ত আমি এনেধৰণে চিন্তা কৰিলে বুজি পাম, যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। দুৰ্গা মন্দিৰতে হওক, শিৱ মন্দিৰতে হওক, মানুহ কিন্তু একেখিনিয়ে। পঢ়ে কি? ভাগৱতেই পঢ়ে। আশীৰ্বাদটো ক'ৰ পৰা দিয়ে? নামঘোষাৰ পৰা দিয়ে। তাৰমানে গুৰুজনে আমাক এই দৰ্শনটো দি থৈ গ'ল যে নামঘোষা এনে এক উত্তম শাস্ত্ৰ যাক আশ্ৰয় নকৰিলে ভগৱন্তৰ লগত কথা পতা বাটটোৱে বন্ধ। ইমান উত্তম শাস্ত্ৰ। নামঘোষা আশ্ৰয় নকৰাকৈ জীৱন অতিবাহিত কৰা কোনোবা মানুহ আছোঁ নি আমি? নাই। ইমান উত্তম শাস্ত্ৰ। সেই উত্তম শাস্ত্ৰ যি বেদে তোমাকো কহে, যি ভাগ বেদে কেৱল এক ঈশ্বৰৰ কথা কৈ আছে, নিতে নিতে পঢ়ি থকাৰ পাছতো মানুহৰ অজ্ঞানতা নিতে নিতে বাঢ়িহে যায়। তেওঁলোকৰ লগত, তেওঁলোকৰ আগত আমি আকৌ বেলেগকৈ কিবা এটা ক'ব পাৰিম বুলি আমাৰ কিন্তু মনে নধৰে। গতিকে কথাখিনি নিজে নিজে চিন্তা কৰিলে উত্তৰ পাব। শৰণ ক'ত ল'লোঁ? ৰামৰ অভয় চৰণত। তাৰ পাছত যদি আকৌ অন্য দেৱৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে সংস্কাৰ হোৱাটো প্ৰয়োজন। সেইখিনি আমি চিন্তা কৰাটোৱে প্ৰয়োজন। আৰু গুৰুজনাই এটা কথা সুন্দৰভাৱে কৈছে, অনাচাৰ কৰিও মূৰ অপৰাধী নহি, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। অনাচাৰ কৰিব পাৰে, বাপে কোৱাৰ নিচিনাকৈ কাৰোবাৰ ঘৰত গ'ল, নাখালে, আত্মীয়তা হিচাপত এৰিবও নোৱাৰিলে, সমাজ বহি থাকোঁতে নগ'ল, ভকত উঠি যোৱাৰ পাছত গৈ কথাষাৰ ৰাখি থৈ আহিল। এনেকুৱা কিছুমান নীতি নিয়ম আমাৰ অনাচাৰত পৰে। অনাচাৰ কৰে যিটো সেইটো মোৰ দ্ৰোহী নহয়, কিন্তু আন দেৱতাক ভজে যিটো সেইজন কিন্তু মোৰ পৰম দ্ৰোহী বুলি কৈছে। সেইখিনি চিন্তা কৰি চালেও আমি উত্তৰ পাম। আৰু এইটোও কৈছে শাস্ত্ৰই, এনেধৰণে চিন্তা কৰি আমি উত্তৰটো পাম। ধৰি লওক এজন পিতৃৰ দুজন ককাই ভাই, দুইজন ককাই ভাইৰে এজন শ্ৰীমন্ত শংকৰদেৱ সংঘ, এজন শাক্তপন্থী, এজন এক ঈশ্বৰবাদী। এতিয়া এক ঈশ্বৰবাদী ডাঙৰজন, শাক্তপন্থী সৰুজন। দুইজন যিহেতু একেগৰাকী মাকৰে সন্তান, একেজন পিতৃৰে ঔৰসজাত, এতিয়া তেওঁলোক দুজনে যদি বিভিন্ন ধৰণে কৰ্মত অৱস্থাত হৈ থাকে, উপস্থিত হৈ থাকে, অৱস্থান কৰি থাকে কৰ্মত, তাৰ পাছত তেওঁলোকে যেতিয়া পিতৃ পৰলোকগামী হোৱাৰ হেতুকে কৰ্মটো কৰিব, সেই কৰ্মটো কৰোঁতে তেওঁলোকে স্বাভাৱিকতে দুখন চোতালত দেউতাকৰ কৰ্মটো কৰিবলৈকে আগবাঢ়িব, কাৰণ দুইজনে দুইটা নিয়ম মানি আছে। তেনে ক্ষেত্ৰত ৰাইজে কোনটো নিয়ম প্ৰাধান্য দিব? বাপে হয়তো তেনেকুৱা এটা কথাকে অকণমান আগবঢ়াইছে।
এতিয়া আহিল কণা গোল কণা খাগৰি কাটিলোঁ 3 কণা। ৰাইজে সেইখিনি সময়ত কোনটো নিয়ম পালন কৰিব? ভায়েকক ভাল পোৱাসকলে ভায়েকৰ ফালে অনুষ্ঠান কৰিব আৰু ককায়েকক ভাল পোৱাসকলে ককায়েকৰ চোতালত গৈ অনুষ্ঠান কৰিব। তাৰমানে ৰাইজখনো একেই হৈ পৰিব। কোনোবা এজনে গালি পাৰিলে আপুনি মই গালি পাৰি দিম, তেতিয়াহ'লে আপুনি মই তাৰ লগত সমানেই হৈ যাম। তেওঁ যদি গৰু নাজানি অজ্ঞানী হৈ গালি পাৰিছে, তেতিয়াহ'লে আমিও যদি ওলোটাই গালি পাৰোঁ, আমিও গৰু, আমিও অজ্ঞানীয়ে হ'ম, আমিও মূৰ্খই হ'ম। আমি মূৰ্খ নহয় বুলিহে পৰিচয় দিব লাগে। নহয় বুলি পৰিচয় দিবলৈ যাওঁতে সেই 2জন ককাই ভাইক সমাজে বুজোৱাৰ দায়িত্বটো সমাজৰ। বুজাই বঢ়াই একেখন চোতালতে একেজন পিতৃৰ একেভাগী কৰ্মৰ জৰিয়তে জীৱৰ কল্যাণ হোৱাটো বুজাই দিয়াটো শাস্ত্ৰসন্মতে সমাজৰ দায়িত্ব। আৰু যদি বুজাই দিব নোৱাৰে সমাজে, তেতিয়াহ'লে 2জনৰ চোতালতে অনুষ্ঠান কৰিব নোৱাৰিব। এইটোহে আমাৰ দৃষ্টিত অকণমান শুদ্ধ হ'ব নিচিনা ভাৱনা এটা আহে। যদি সমাজে ভাবে নহয় তোমালোকে তাক ভাল পোৱা, তোমালোকে তাৰ ফালে যোৱা, আমি তেওঁক এৰিব নোৱাৰোঁ, তেওঁৰ ফালে যাওঁ, এইটো কেতিয়াও সমাজ গঢ়াৰ শুভ লক্ষণ নহয়। প্ৰয়োজন হ'লে 2জনকে ত্যাগ দিব লাগিব সমাজে, যদিহে তেওঁলোক সমান নহয়। কাৰণ ৰাইজতকৈ ব্যক্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। ৰাইজেই ৰজা, আৰু ৰাইজে শাস্ত্ৰৰ সন্মুখত মেলি লৈ সুন্দৰভাৱে বিধান দিব লাগে। আপোনাৰভাৱে জানে গোটেইখিনি কথা, যে পুত্ৰৰ জন্ম হ'লে পিতৃৰ অৰ্থে পিণ্ড দান দিব লাগে। সেই পিণ্ড দানটো যদি আমি দিবলৈ যাওঁ, পৃথু অৱতাৰত পৃথুৱে সুন্দৰভাৱে কৈছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে, পৃথু অৱতাৰত ভগৱন্তই কৈছে। পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। ঈশ্বৰক ভজাটোহে পিণ্ড বুলি কৈছে। এতিয়া চুলিটো খুৰাই দিয়াটো পিণ্ড বুলি নাই কোৱা নহয়, বা এনেকুৱা কিছুমান নিয়ম পালন কৰে, এইবোৰ পিণ্ড বুলি নাই কোৱা। মই অনাথক দায়া কৰহো পৰমানন্দ, দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত। আঙুলি মুখত কৰোঁ দান্তে তৃণ তুলি ধৰোঁ, কেশ চিন্দি দিওঁ চৰণত। প্ৰাৰ্থনা ভাগ গাই চাহৰ বাতিটো আগবঢ়াই থৈ গ'ল। লগৰজনে ইজনক কৈছে, হেৰা বা কি হ'ল? কেশ মানে চুলি, চিন্দি মানে চিঙি, চৰণত দিয়া ঠাইত দেখোন বোলে কেশ চিন্দি দিওঁ প্লেটতহে হৈছে আজি। বোলে কি হ'ল? মিঠাইটোৰ লগত চুলি এডাল ওলালে। বাপজনে কৈছে যে চৰণত আজি চুলি নিদিলে, মিঠাইৰ লগতে দিলে, খোৱা বোলে। এডাল চুলি মিঠাইটোত ওলালে, আপোনাৰ মোৰ যদি বিছনা হয়, হাজাৰ হাজাৰ চুলি ভগৱন্তৰ চৰণত দি থাকিলে ভগৱন্তই ভাল পাবনে বেয়া পাব? বৈকুণ্ঠৰ দুৱাৰখন খুলি ভগৱন্তই কৃপা কৰিবলৈ ভক্তৰ ওচৰলৈ আহোঁ বুলি ভাবোঁতে যদি গোটেই চুলি দেখে, তেওঁৰ মনটো কেনেকুৱা লাগিব এতিয়া? সেইটোকে চিন্তা কৰিব লাগে। এডাল চুলি ভাতত ওলালে আপুনি মই গোটেই ভাতখিনিয়ে পেলাই দিওঁ। এডাল চুলি মিঠাই এটাত হোটেলত চাহকাপ খাবলৈ লওঁতে মিঠাইটোত ওলালে, হোটেলৰ বয়টোক গালি পাৰি আপুনি মই কুকুৰে নোখোৱা কওঁ। চুলি ওলাইছে বেলেগ এটা মিঠাইতে, এইবিলাক বয় ৰাখিছে, হোটেলৰ মালিককো আনহে নালাগে গালি পৰা। তেনে চুলি ভগৱন্তৰ চৰণত যদি প্ৰত্যেকেই দি দিওঁ, ভগৱন্তৰ কেনেকুৱা লাগিব বাৰু? এই মখাই মোক দিবলৈ চুলিকেইডালহে পালেগৈ আৰু। চিন্তাটো আপোনাৰ মোৰ নিজৰ প্ৰত্যেকটোতে বিজ্ঞান জড়িত হৈ আছে। মুণ্ডন কৰাৰ নিয়ম শাস্ত্ৰই দিছে, ক'ত ক'ত মুণ্ডন কৰিব লাগে, কেনে ধৰণে কৰিব লাগে, প্ৰত্যেকটো কথা আছে। গতিকে বা সমস্ত চৰণত আমি সেৱা নিবেদন কৰা হৈছে কৃষ্ণ। ব্যক্তিগত আচলতে চিন্তাখিনি পৰাপক্ষত ভাগৱতৰ মাজলৈ নানি কেৱল কৃষ্ণৰ নাম আশ্ৰয় কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। কাৰণ এইখিনিত বহি থাকোঁতেও আমি মৰি থাকিব পাৰোঁ। যদি ব্যক্তিগত খোৱা কামোৰা আলোচনাখিনি কৰি থাকোঁতে মৰোঁ, তেতিয়াহ'লে অকল্যাণ। যদি কৃষ্ণ কথা পাতি থাকোঁতে মৰোঁ, তেতিয়াহ'লে কল্যাণ। গতিকে সেইকাৰণে কোন মুহূৰ্তত মৰিম ঠিকনা নাই, নিশ্চিত নাই কাৰণে কৃষ্ণ নাম আশ্ৰয় কৰিব লাগে।